হয় মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজোৰাৰ বৈষ্ণৱজোৰাত। এই বৈষ্ণৱজোৰাৰ যি গাঁৱৰ ছাত্ৰ সন্থা আছে এই ছাত্ৰ সন্থাৰ পৰা মই কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। হয়, এই কি হৈছে একচুৱেলি আপোনালোকৰ? একচুৱেলি তাৰমানে আমাৰ যে পৰ্বতজোৰা অঞ্চলত যিকোন গাৰো ষ্টুডেণ্ট বুলি কয় চব ফৰ্মত ক'লে GSU বুলি কয়। এই GSU আগন্তুক বহুত দিনৰ যোৱা মোটামুটি 8-10 বছৰ হৈ গ'ল। এই 10 বছৰৰ ভিতৰত তাৰমানে কোনো সিহঁতে সংগঠনৰ ভাল কাম কৰা নাই। কোনে কৰা নাই? মজেছ মাৰাক আৰু ত্ৰিবেণ চাংমাই। তো গতিকে এইবিলাক দেখি কিনে আমাক ৰাজ্যবিলাকে কমপ্লেইনটো দিছে যে আমাৰ এই এলেকাত গাৰো ছাত্ৰ সন্থাখন ভালকৈ চলাই লোৱা যাৰ কাৰণে আমাক বডিটো বনাই দিব লাগে বুলি। ইয়াৰ মৰ্মে আমি যোৱা 6 তাৰিখত সকলো পৰ্বতজোৰা অঞ্চলৰ গাঁওবোৰক মাতি কিনি আৰু যিমানখিনি ল'ৰাবিলাক ষ্টুডেণ্টবিলাক আছিল সেইবিলাক মাতি কিনি আমি নতুনকৈ তাৰমানে ইয়াত আজলি গঠন কৰি দিয়ে। তাৰপিছতে তাৰমানে সিহঁতে সেইটো দেখি উঠা পৰা লাগিছে যে তাৰমানে সিহঁতে আমাক যেনেকৈ তাৰমানে ষড়যন্ত্ৰ কৰি আমাক এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা বহিষ্কাৰ কৰিব পাৰে এই মৰ্মে সিহঁতে তাৰমানে উঠা কৰি আছে। তাৰমানে আপুনি ক'ব খোজে নেকি তেওঁ ছাত্ৰ সন্থাৰ মানে মুৰব্বী হৈ মানে ছাত্ৰ সন্থাৰ পদবী হৈ তেওঁ ভেকুৱানা কৰি আছে, ছাত্ৰ সন্থাক ঠকাই আছে? হয়, ঠকাই আছে, এইটো মই ক'ব খুজিছোঁ। তাৰমানে নিজে খেল খুচিমতে কাম কৰি আছে। যেনিবা আজি আমাৰ যে গোটেই বিটিআৰ অঞ্চলত 28টা জনগোষ্ঠী আছে। তো 28টা জনগোষ্ঠীৰ ভিতৰত কোনো সংগঠনৰ গাইডলাইনত বা সংবিধানত নাই যে এটা সংগঠনৰ সভাপতি হৈ কিনি খোলা বেলেগ কিবা পলিটিকেল লগত ইনভলভ কৰিব পাৰে, সেইবিলাকতো গাইডলাইনত নাই। তাৰমানে তেওঁ মানে ৰাজনীতি দলৰ লগত জড়িত হৈ আছে? ৰাজনীতিৰ দলত একদম অপেনভাৱে জড়িত হৈ আছে। এইটো ময়ো নকম যে ৰাইজে বুজি পায়। কাৰণ তাৰমানে আমাক এনেকুৱা কৈছে যে আমাৰ যিবিলাক ছাত্ৰ সন্থা আছে সেইবিলাক তাৰমানে আমি যদি বিজেপিত সোমাই তেনেহ'লে গোটেই ছাত্ৰ সন্থাবিলাকে বিজেপি সোমাব লাগিব। যদি আমি UPPত সোমাই তেনেহ'লে UPPত সোমাব লাগিব। এনেকুৱা তাৰমানে আমাক কৈছিল আৰু কি। তাৰপিছত সেই কথাটো আমি মানা নাই। তাৰমানে যোৱা মোটামুটি 5-6 বছৰ আগত যিটো কাউন্সিল ইলেকশ্যন হৈছিল BTCত, এই সময়তো তাৰমানে কোলা BPFৰ লগত জড়িত হৈ আছিল। আপোনালোকে নিশ্চয় গম পাইছে বা দেখিছে। তেওঁ কোনটো দলৰ লগত জড়িত আৰু তেওঁ কোনটো পদবীত আছিল? আগত তাৰমানে BPFত চেণ্ট্ৰেলৰ কিবা ইউথৰ BPF দলৰ সম্পাদক আছিল। আৰু এই সময়ত তাই তাৰমানে আমাৰ অল বিটিআৰৰ গাৰো ছাত্ৰ সন্থাৰ সভাপতি আছিল। তেওঁ গাৰো ছাত্ৰ সন্থাৰ সভাপতি হৈ ছাত্ৰবিলাকৰ মানে ৰাম ঠগন দি আছে মানে? হয় হয়। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত এইটোৱে মই ক'ব খুজিছোঁ যে আজি ইয়াৰ ত্ৰিবেণ চাংমাৰ কোনো যে ষ্টুডেণ্ট ইউনিয়নটো বাপৰ সম্পত্তি নহয়, যে ইমান দীৰ্ঘ ধৰি গাৰো ছাত্ৰ সন্থাক নিজৰ খেলকুচিমতি চলাই লৈ যাব, এইটো আমি কেতিয়াও হ'ব নিদিওঁ আৰু কেতিয়াও এইটো আমি মানি নল'ম। ইতিমধ্যে ইয়াতে এই বৈষ্ণৱজোৰা আহি শুনিবলৈ পাইছোঁ যে তেওঁ বেংকৰ লগত জড়িত, বেংকৰ দালালি কৰি আছে। এই ক্ষেত্ৰত কি ক'ব? বেংকৰ লগত জড়িতটো তাৰমানে ত্ৰিবেণ চাংমাৰটো নিশ্চয় এইটো নহয়, কিন্তু যে মজেছ মাৰাকে বেংকৰ লগত দালালি কৰি আছে। হয়, আমি দেখা পাইছোঁ যে কাৰোবাৰ পৰা তাৰমানে পইচা লৈ আছে, কিবা একটা লোন কৰি দিব আৰু কাৰোবাৰ পইচা তাৰমানে হেল্থ গ্ৰুপৰ পৰা ট্ৰেক্টৰ ওলাই দিব বুলি অলৰেডি আমাৰ সৃষ্টিপুৰৰ ৰাজু মাৰাক বুলি কয়, তাৰ পৰাও পইচা লৈ গৈছে তাই। ইতিমধ্যে এই বৈষ্ণৱজোৰাত আহি ইতিমধ্যে শুনিবলৈ পাইছোঁ যে এজন ব্যক্তিৰ পৰা 4,000 টকা লৈছে। তেওঁ ইয়াতে উপস্থিত কি হ'ব? এইটো তাৰমানে হয় নিশ্চয়, যদি পইচা লৈছে সঁচাই কথাই কৈছে। যদি আজি যদি ইয়াৰ পৰা যদি পইচা নলয় তেনেহ'লে তাৰমানে এনেকুৱা মিছা কথাটো নক'ব। সভাপতি হিচাপে আমি নামানো। আৰু এই ক্ষেত্ৰত আৰু কোনো কথা আছে? এই ক্ষেত্ৰত আমি সেইটোৱে আমি ক'ব খুজিছোঁ যে আগন্তুক দিনত সেইবিলাকে তাৰমানে নিজৰ যিটো পদবী আছিল সেইবিলাক শেষ কৰিব লাগে আৰু আমাক শান্তিভাৱে আমাৰ BTC অঞ্চলত আমাৰ গাৰো ষ্টুডেণ্টখন আমি চলাই লৈ যাবৰ কাৰণে আমাক সুযোগটো দিব লাগে। ইতিমধ্যে আমি ইয়াৰ পৰা ভাষ্য লৈছোঁ ত্ৰিবেণ চাংমা আৰু তেওঁ যি সভাপতি আছিল, সভাপতিটো এই গাৰো ছাত্ৰ সন্থাই ইতিমধ্যে তেওঁক বহিষ্কাৰ কৰাৰ কথা কৈছে আৰু তেওঁক যে এই ছাত্ৰ সন্থাই এখেতক নামানে এই কথাখিনি ইতিমধ্যে জনাইছে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।